হয় বন্ধুসকল, এনচিটিৰ দ্বাৰা যি 2026-27 সেশনত বিএড পাঠ্যক্ৰম এবছৰীয়া আৰম্ভ হোৱাৰ কথা আছিলে সেইটো সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে, অৰ্থাৎ ক্লোজ কৰা হৈছে। এই সম্পৰ্কে তেওঁলোকৰ যিটো পাৰ্লিয়ামেণ্টত এই সম্পৰ্কে উঠা এটা প্ৰশ্নৰ উত্তৰত আমাৰ যিগৰাকী চেণ্ট্ৰেল শিক্ষামন্ত্ৰী আছে তো এই সম্পৰ্কে স্পষ্টভাৱে ঘোষণা কৰিছে। তো এই ভিডিঅ'টোত আমি এই সম্পৰ্কে খুব সুন্দৰভাৱে আলোচনা কৰিম, যিহেতু বহুত আমাৰ এনেকুৱা ধৰণৰ প্ৰাৰ্থী আছে যিয়ে নেকি MA পাছ কৰিছে আৰু 4 বছৰীয়া ইণ্টিগ্ৰেটেড BA কৰিছে। তো তেওঁলোকে যিহেতু এবছৰীয়া BEdটোৰ কাৰণে তেওঁলোক এলিজিবল আছিলে, আমি আগতে আলোচনা কৰিছোঁ কোন কোন এই BEdৰ কাৰণে এলিজিবল হ'ব। যিসকলে MA পাছ কৰিছে, 2 বছৰীয়া MA পাছ কৰিছে, MSc বা MCom পাছ কৰিছে বা যিকোনো ধৰণৰ মাষ্টাৰ্ছ তেওঁলোকে গ্ৰহণ কৰিছে, বা যিসকলে 4 বছৰীয়া বেচেলাৰ ডিগ্ৰী গ্ৰহণ কৰিছে, তো সেই তেওঁলোকে কি কৰিব পাৰিব, এই এবছৰীয়া NCTৰ BEd পাঠ্যক্ৰমটো নাম লগাব পাৰিব। পূৰ্বতেও 2014 বৰ্ষলৈকে BEd যিটো পাঠ্যক্ৰম, এই পাঠ্যক্ৰমটো সম্পূৰ্ণৰূপে এবছৰীয়াই আছিলে, কিন্তু 14 বৰ্ষৰ পাছত 2014 পাছৰ পৰা এই BEd পাঠ্যক্ৰমটো 2 বছৰীয়া কৰা হয়। আৰু কিন্তু 2020 যিখন NEP নেশ্যনেল এডুকেশ্যন পলিচি যিখন আহিলে, তো তাৰ মতে কিন্তু 2026 বৰ্ষৰ পৰা পুনৰ BEd পাঠ্যক্ৰম এবছৰীয়া কৰাৰ কথা তেওঁলোকে ঘোষণা কৰিছিলে, য'ত নেকি যিসকল 2 বছৰীয়া MA পাছ কৰি ৰাখিছে বা যিসকলে পূৰ্বতে 4 বছৰীয়া যিটো বেচেলাৰ কোৰ্চ কৰিছে, বেচেলাৰ ডিগ্ৰী তেওঁলোকে লাভ কৰিছে, তো তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিলেহেঁতেন, তেওঁলোক ইয়াৰ বাবে এলিজিবল হ'লহেঁতেন। আৰু অসমৰ কোন কোন কলেজতনো এই BEd পাঠ্যক্ৰমটো আহিলেহেঁতেন সেই সকলোবিলাকতো আমি খুব সুন্দৰভাৱে ডিছকাশ্যন কৰিছিলোঁ, কাৰণ 2024 বৰ্ষত তেওঁলোকে স্পষ্টভাৱে ঘোষণা কৰিছিলে যে 2026-27 বৰ্ষৰ পৰা খুব সুন্দৰভাৱে তেওঁলোকে এবছৰীয়া BEd যিটো পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমটো আৰম্ভ কৰিব। আৰু বহুত আমাৰ এনেকুৱা ধৰণৰ প্ৰাৰ্থী আছে, তেওঁলোকে ৰখি আছিলে, যিহেতু 2 বছৰীয়া BEd পাঠ্যক্ৰমটো কৰিবলৈ যোৱা মানে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। লগতে আমাৰ অসমততো বহুত বেছি পৰিমাণৰ ফিজো বহুত, ফিজ ষ্ট্ৰাকচাৰটো যথেষ্ট আচলতে প্ৰব্লেম হৈ পৰে আমাৰ BPL বা APL কেটেগৰী যিসকল আমাৰ আছে। বাৰু যি নহওক, এবছৰীয়া পাঠ্যক্ৰমটো অহাহেঁতেন ডেফিনেটলি ভাল হ'লহেঁতেন, কিন্তু দুখৰ খবৰ এইটো যে 2026 বৰ্ষৰ বৰ্তমান ছেশ্যন আৰম্ভ হ'বৰ হ'ল, অৰ্থাৎ যিটো 2 বছৰীয়া ছেশ্যনৰ এণ্ট্ৰেঞ্চৰ কাৰণে ইগনোৱে নটিফিকেশ্যন আগবঢ়ালে, তেজপুৰ ইউনিভাৰ্চিটিয়ে নটিফিকেশ্যন আগবঢ়ালে, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটিও অতি কম সময়তে নটিফিকেশ্যন আগবঢ়াব, শিলচৰ ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি সকলোৱে নটিফিকেশ্যনবোৰ আগবঢ়াবৰ সময় হ'ল, কিন্তু বৰ্তমানলৈকে NCTৰ তৰফৰ পৰা কিন্তু কোনো ধৰণৰ নটিফিকেশ্যন নাহিল। গতিকে মই ভাবোঁ এইটো NCTৰ ডেফিনেটলি এটা ড্ৰবেক আছে। তো তেওঁলোকৰ এইটো দায়িত্ব আছিলে যে যিসকল প্ৰাৰ্থী এনেধৰণে তেওঁলোকৰ এবছৰীয়া BEd পাঠ্যক্ৰমটোৰ কাৰণে ৰৈ আছে, তো তেওঁলোকে এখন নটিচ বা অৰ্ডাৰৰ যোগেদি জনোৱাটো খুবেই দৰকাৰ আছিলে। যি ক্ষেত্ৰত বৰ্তমান পাৰ্লিয়ামেণ্টত এটা প্ৰশ্ন উত্থাপন হৈছিলে যে এবছৰীয়া BEd প্ৰগ্ৰেমটো এই বছৰৰ পৰা আৰম্ভ হ'ব নেকি, যিহেতু আমাৰ প্ৰতিগৰাকী প্ৰাৰ্থী অতি দুধুৰ-মুধুৰ অৱস্থাত আছিলে, নহয় জানো? কিন্তু তাতে আমাৰ যিগৰাকী চেণ্ট্ৰেল শিক্ষামন্ত্ৰী ডাঙৰীয়া আছে, তো তেখেতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৰিলে, স্পষ্টভাৱে উল্লেখ কৰিছে যে এই ধৰণৰ কোনো প্লেন 2026 বৰ্ষত NCTৰ তৰফৰ পৰা অহা নাই। গতিকে স্পষ্টভাৱে এইটো ঘোষণা কৰিব পাৰি যে 2026-27 বৰ্ষৰ যি এবছৰীয়া BEd পাঠ্যক্ৰমৰ বাবে আমি অপেক্ষা কৰি আছিলোঁ, আপোনালোক অপেক্ষা কৰি আছিলে, সেই পাঠ্যক্ৰম এতিয়া নহ'ব। গতিকে আপোনালোকে এতিয়া ইগন'ৰ হৈ গ'ল, ইগন'ৰ 29 তাৰিখে পৰীক্ষাই আছে, ইগন'ৰটো আপোনালোকে হয়তো এপ্লাই নকৰিলে, কিন্তু তেজপুৰ ইউনিভাৰ্চিটি এতিয়া অনলাইন আবেদন হৈ আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, অসম ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি, শিৱসাগৰ ইউনিভাৰ্চিটি, এনেকুৱা ধৰণৰ প্ৰতিখন ইউনিভাৰ্চিটিতে খুব সুন্দৰভাৱে এতিয়া 2 বছৰীয়া পাঠ্যক্ৰমটোৰ কাৰণে অনলাইন আবেদন আৰম্ভ হ'ব। গতিকে পুনৰ আপোনালোকে এবছৰীয়া BEd কৰিমকৈ ৰৈ থাকিব নালাগে। 2 বছৰীয়া BEd পাঠ্যক্ৰমটোৰ কাৰণে আপোনালোকে খুব সুন্দৰভাৱে এণ্ট্ৰেঞ্চ দিয়ক আৰু 2 বছৰৰ BEd পাঠ্যক্ৰমটোৱে কৰি ৰাখক, কাৰণ আমি এইটো আপোনালোকক ক'ব নোৱাৰোঁ যে 2027 বৰ্ষৰ পৰা BEd পাঠ্যক্ৰমটো আৰম্ভ হ'ব, কাৰণ ইয়াৰ কোনো অফিচিয়েল আপডেট আমাৰ হাতত নাই, ঠিক আছে? গতিকে সেই 2027ৰ পৰা যদি আপোনালোকে এবছৰীয়া পাঠ্যক্ৰম কৰে, তেতিয়াও আপোনালোকে 28ত পাছ কৰিব, আৰু এতিয়াৰ পৰা যদি 2 বছৰীয়া পাঠ্যক্ৰমটো কৰে, তেতিয়াও আপোনালোকে 2028তে পাছ কৰিব। গতিকে সময়ৰ একেবাৰে অপচয় নকৰিব, কাৰণ বয়স মানুহৰ ৰখি নাথাকে। গতিকে নিজৰ উদ্যমতা যদি আছে, ডেফিনেটলি আপোনালোকে এই বৰ্ষতে খুব সুন্দৰভাৱে এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো দিয়ক আৰু আপোনালোকে 2 বছৰীয়া BEd পাঠ্যক্ৰমতে অন্তৰ্ভুক্ত হওক, কাৰণ গম পাই আমাৰ অসম গভৰ্ণমেণ্টে 75,000তকৈ অধিক পদৰ কাৰণে, শিক্ষক পদৰ কাৰণে তেওঁলোকে এপইণ্টমেণ্ট কৰিম বুলি কৈছে অহা 5 বছৰত। গতিকে সেই চাকৰিখিনি যাতে আপোনালোকৰ নামত থাকে, মই সেইকাৰণে খবৰটো অতি সোনকালে আপোনালোকক জনাই দিব লাগে বুলি মই ভাবিলোঁ, কাৰণ যিহেতু BEdৰ এণ্ট্ৰেঞ্চ এক্সামটো
অকণমান টাফ হয় আৰু তাতে বহুত কম্পিটিশ্যনছটো হয় নহয় জানো গতিকে খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যন কৰি ৰাখক আমাৰ ইউডি ছাৰে ষ্টেটিক জিকে খুব সুন্দৰ ভিডিঅ' দি আছে সুন্দৰ কুৱেশ্যন দি আছে আপোনালোকে সেইখিনি ভিডিঅ' চালে বি এডৰ এক্সামৰ লগতে বাকী ADRE PNRE যদি এপ্লাই কৰিছে গোটেই কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকৰ সহায়ক হ'ব ইয়াৰ লগতে মই জিঅ'গ্ৰাফিও আৰম্ভ কৰিছোঁ জিঅ'গ্ৰাফি এটা ভিডিঅ' দিয়া হৈছে তো এইখিনি চাব আপোনালোকে আৰু যদি আপোনালোকে DSSৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি ৰাখিছিলে আমাৰ ইবুক কেইখন লৈ ল'ব ইবুক কেইখনৰ পৰা ডেফিনেটলি আপোনালোকৰ সহায় হ'ব 90 ডে অফিচত গোটেই 4খন ইবুক পাই যাব যদি লাগে আপোনালোকে আমাক মেইলত কণ্টেক্ট কৰক মেইলত ডেফিনেটলি আমি গোটেইখিনি কথা বুজাই দিম ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে তো থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'